আজি যিহেতু শাওণ মাহৰ প্ৰথমটো সোমবাৰ, সেয়ে আমি গোটেইবোৰে শিৱ মন্দিৰলৈ গৈ আছোঁ। টুকুক আনিব দিগদাৰ হয় কাৰণে মা অহা নাই, মা পাছত আহিব। আমি দোকানৰ পৰা চাকি ধূপ আৰু শিৱলিংগত অৰ্পণ কৰিবলৈ গাখীৰ, দৈ, মৌ, চেনি আদি লৈ লৈছোঁ। মন্দিৰ আহি পালোহি। আজি সোমবাৰ যে মন্দিৰত বহুত মানুহ, তাতে আকৌ শাওণৰ সোমবাৰ। তাৰপিছত আমি বাহিৰৰ শিৱলিংগত চাকি বন্তি জ্বলালোঁ আৰু মন্দিৰৰ ভিতৰৰ লিংগটোত দৈ, পানী, গাখীৰ, মৌ, চেনি আদি অৰ্পণ কৰি সেৱা কৰিলোঁ। এইপিনে আকৌ প্ৰসাদ বিতৰণ কৰি আছে। ভোগ দেখি মনটো ভাল লাগি গ'ল, কাৰণ ভোগ মোৰ খুব প্ৰিয়, তাতে আকৌ মন্দিৰত দিয়া ভোগ। এতিয়া আমি প্ৰসাদ খাই অকণমান মন্দিৰত বহিছোঁহি। মন্দিৰত এনেদৰে বহি যথেষ্ট ভাল লাগিছে। অকণমান সময় বহি এতিয়া আইটো আৰু মই ঘৰলৈ গৈ আছোঁ, কাৰণ মই ঘৰত গ'লেহে মা মন্দিৰত আহিব পাৰিব, কাৰণ টুকু ঘৰত অকলে 1 মিনিট সময়ো নাথাকে। এতিয়া ঘৰ পালোহি, চাওকচোন সি কেনেদৰে খেলিব ধৰিছে মোৰ লগত।